হাই গাইজ, মই আছো একদম ব্ৰিজৰ ঠিক ওচৰতে। আপোনালোকক দেখাবলৈ পাই মই নিজে খুব সুখী। এইকাৰণে যে মই আপোনালোকক এই ব্ৰিজখনৰ কিমান দূৰ আগবাঢ়িছে এইবিলাক দেখাব পাৰিছো। গতিকে মই আপোনাৰ ব্ৰিজৰ কামখিনি কিমান আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চোৱাৰ কাৰণে অনুৰোধ জনালো। হাই গাইজ, এইখন হৈছে ব্ৰিজৰ আৰম্ভণি, যিটো এই ইণ্ডিয়াৰ ভিতৰত সৰ্ববৃহৎ ব্ৰিজ। 19.2 কিলোমিটাৰ ব্রিজ, ফুলবাড়ি ব্রিজ, যিখন ব্রিজে দুটো স্টেটক মানে কানেক্ট করেছে। এইখন ব্রিজের আরম্ভণি নিচে আমার ঘরের পিছনে 1 কিলোমিটার, আমার ঘর প্রায় 1 কিলোমিটার। এটা আরম্ভণি, এটা আৰম্ভণিৰ পিছত একদম মানে এতিয়া ব্ৰিজৰ যে সন্মুখত উঠি গৈ ৰাস্তা বনাই আনিব। কিমান কিমান মোটা মোটা ৰড দিয়ে ৰডেৰে জালি দি বনাই আছে। এইবিলাক ঢালাই দি কমপ্লিট কি কৰিব, ইয়াৰ পৰা আৰম্ভ কৰিব। ইয়াত আৰম্ভ কৰি আছে আৰু ছেকেণ্ড ব্ৰিজ এইটো পিলাৰটো দেখা গৈছে যে এই পিলাৰবিলাক হ'ব ছেকেণ্ড ব্ৰিজ। গতিকে এই ব্ৰিজ ইয়াৰ পৰা 14 নম্বৰ পিলাৰলৈকে যাব। তাৰপিছত ছিংগেল হৈ হ'ব। আপোনাক যিটো ইয়াৰ আগৰ ভিডিঅ'টো দেখালো যে এইখনেই হৈছে এইটো ফুলবাড়ি ব্ৰিজ, যেটা আৰম্ভণিৰ পৰা ষ্টাৰ্ট হ'ল। আৰম্ভণিৰ ষ্টাৰ্টত আপোনাক দেখালো। এই তাৰ পৰা আৰম্ভ কৰি এনেকে আহি বৰ্তমান ইয়াত এইটো আহিল 11 নম্বৰ পিলাৰ। মই 11 নম্বৰ পিলাৰৰ ওচৰত থিয় হৈ আছো। এই 11 নম্বৰ পিলাৰৰ ওচৰত থিয় হৈ আছে। আপোনাক দেখালো যে এই যে কোম্পানীৰ ভিতৰত ছিংগেল ৱে বিলাক বনাই আছে যে ব্ৰিজৰ বস্তুখিনি মেটেৰিয়েলছখিনি বনাই আছে, এইবিলাক তাৰ পৰা আনে আৰু ইয়াত খালি ফিটিং কৰি দিয়ে। এটা চাইডত ছিংগেল ৱে বিলাক বনাই আছে, এটা চাইডত বনাই আছে 4 ৱে বিলাক। এটা ছিংগেল ৱে লাইনটো এটা ক্লিয়াৰ কৰি 14 নম্বৰ পিলাৰলৈকে গুচি যাব। তাৰপিছত এটা লাইন ক্লিয়াৰ হোৱাৰ পিছত এইটো এটা ছেকেণ্ড লাইন আছে, এইটো এটা ছেকেণ্ড লাইন। এইটো পিলাৰ বিলাক দেখা যায় যে এই যে লাইন পিলাৰ বিলাক দেখা যায়। এইটো হৈছে আৰু এটা লাইন। কিন্তু এই দুটা লাইন, এইটো এটা লাইন, এইটো এটা লাইন, এই দুটা লাইন গৈ এটা মানে 14 নম্বৰ পিলাৰৰ পিছত দুটা একেলগে হৈ 4 ৱে হ'ব, 4 লেন হ'ব। যিটো ৰাস্তাটো 4 লেন এইটো হ'ব। গতিকে এইখনে হৈছে ব্ৰিজৰ মেইন এনেকে একদম ফুলবাড়ি গৈ পাইছে। মেইন ব্ৰিজটো নদীৰ ওপৰত যেটা ব্ৰিজ থাকিব, এইখন হৈছে ইহঁতৰ বস্তু বাহিনী কৰি অনাৰ কাৰণে ডাম্পাৰ ট্ৰাক এইবিলাক বনাইছে। কিন্তু যেতিয়া কাম শেষ হ'ব এইটো কমপ্লিট ছেকেণ্ড ব্ৰিজ। কিমান নিৰ্ভৰ চহৰৰ মাজে মাজে এই ৰাস্তাটো গৈ আছে। মই এদিন আপোনালোকক কমপ্লিট দেখাবলৈ চেষ্টা কৰিম যে একদম আৰম্ভণিৰ পৰা প্ৰথম পিলাৰৰ পৰা লাষ্ট যিমান দূৰ যাব পৰা যায়, বোধহয় 85 পিলাৰলৈকে যাব পৰা যাব। মই আপোনালোকক 2 এদিনৰ ভিতৰতে মই পাৰ্টটো লৈ আহিম কমপ্লিট। এইটো পাৰ্ট 1ত আপোনালোকে ইন্ট্ৰডিউচ কৰাই দিলো। এইটোখিনি মই পাৰ্ট 2 এদিনৰ ভিতৰতে মই ৰিলিজ কৰি দিম। ধৈৰ্য সহকাৰে চাই ল'ব। থেংক ইউ। আজিৰ কাৰণে এইখিনিয়ে।